86 বছৰ বয়সত প্ৰকাশিত জীৱনৰ পঞ্চমখন গ্ৰন্থ বৰখীয়ান সাংবাদিক নগেন বৰাৰ ডিফুত কাৰ্বি সমাজ আৰু সংস্কৃতি উন্মোচন। কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ ক্ষেত্ৰখনক অন্যতম বাটকটীয়া বৰখীয়ান সাংবাদিক নগেন বৰাৰ কাৰ্বি সমাজ আৰু সংস্কৃতি শীৰ্ষক গ্ৰন্থখন দেওবাৰে বিয়লি প্ৰায় 4 মান বজাত শুভ উন্মোচন কৰা হয়। কেইবা দশক ধৰি সাংবাদিকতাৰ সৈতে জড়িত থকাৰ সুবাদতে কাৰ্বিসকলৰ বৰ্ণিল সমাজ জীৱনক বাস্তৱ অভিজ্ঞতাৰে অনুধাৱন কৰা বৰখীয়ান সাংবাদিকগৰাকীৰ 86 বছৰ বয়সত প্ৰকাশিত গ্ৰন্থখনে জিলাখনৰ বিদ্যুৎ মহলৰ মাজত স্বাভাৱিকতে উৎসুকতাৰ সৃষ্টি কৰিছে। এই উদ্দেশ্যে আজি বিয়লি ডিফুৰ ঐতিহ্যমণ্ডিত ডিফু ক্লাবত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থখনক উন্মোচন কৰে ৰংমিলিৰ হাঁহিৰ স্ৰষ্টা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙে। জিলাখনৰ বিভিন্ন প্ৰান্তৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত গ্ৰন্থখন উন্মোচন কৰি প্ৰদান কৰা ভাষণত নগেন বৰাৰ গ্ৰন্থখন উচ্চ প্ৰশংসা কৰাৰ লগতে লেখকগৰাকীৰ পাহাৰ ভৈয়ামৰ সমন্বয়ৰ সাঁকোৰ হিচাপে অভিহিত কৰে। এটা জাতিৰ সমাজ আৰু সংস্কৃতি সন্দৰ্ভত গ্ৰন্থ ৰচনা কৰাটো সহজ নহয় বুলি মন্তব্য কৰি গ্ৰন্থখনে পাঠকৰ মন চুহিব পৰাকৈ সুন্দৰ হোৱা বুলি মন্তব্য আগবঢ়ায়। বিশিষ্ট কবি পদ্মশ্ৰী ধনেশ্বৰ ইংতিয়ে গ্ৰন্থখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশ আলোকপাত কৰি মন্তব্য আগবঢ়ায়। জ্যেষ্ঠ সাংবাদিক পবিত্ৰ বৰাই সভাখনত উপস্থিত থাকি প্ৰদান কৰা ভাষণত কাৰ্বি সমাজ আৰু সংস্কৃতি গ্ৰন্থখনত কাৰ্বিসকলৰ সমাজ আৰু সংস্কৃতিৰ নিৰ্মোহ বিশ্লেষণৰ লগতে গ্ৰন্থখনৰ পাতে পাতে বিষয়বস্তু সন্দৰ্ভত লেখকৰ গভীৰ অধ্যয়নৰ দিশ প্ৰতিফলিত হোৱা বুলি মন্তব্য কৰে। লগতে নগেন বৰাক এগৰাকী অত্যন্ত সাহসী আৰু স্পষ্টবাদী লেখক হিচাপে অভিহিত কৰে। লেখকে নগেন বৰাই প্ৰদান কৰা চমু ভাষণত 1957 চনত কাৰ্বি সূত্ৰে ডিফুলৈ অহাৰ পিছত কাৰ্বি সকলৰ সংস্কৃতি আৰু সমাজ জীৱনৰ সৈতে সম্পৃক্ত হৈ পৰা বুলি মন্তব্য কৰে। বোকাজানৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সত্যপ্ৰদীপ বজলীয়ে সভাখনত ভাষণ প্ৰদান কৰে। গ্ৰীণৱেলৰ শব্দশিল্পী মহম্মদ আব্দুছ ছাজিদৰ হৃদয়ৰ স্পন্দন মই গ্ৰন্থখনত স্পন্দিত হৈ থকা মই অনুভৱ কৰিছোঁ। ইয়াত যদি হাত ফুৰাই চাওঁ শব্দবিলাকত কিবা যেন আব্দুছ ছাজিদৰ হৃদয়টো যে ইয়াত লাগি লাগি এনেকুৱা ধৰণৰ আব্দুছ ছাজিদ নীৰৱ কিন্তু বহুত কাম কৰি আছে নাই। তাৰপিছতে আৰু এটা মন কৰিবলগীয়া হৈছে কি গ্ৰন্থখনত কাৰ্বি ভাষা সাহিত্যৰ নীৰৱ সাধক ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ সময়ৰ আগৰ পৰা কাম কৰিছে। নীৰৱ সাধক বংলং তেৰাং দেৱলৈ গ্ৰন্থখন উৎসৰ্গা কৰিছে। গ্ৰন্থখন উৎসৰ্গ কৰিছে বংলং তেৰাং। গতিকে এই গ্ৰন্থ উৎসৰ্গা কৰাত লেখক আমাৰ বৰাদেৱলৈ আমাৰ কাৰ্বন জনাইছোঁ বৰাদেৱ আৰু ধন্যবাদো জনাইছোঁ। আপুনি ভগৱন্ত দিলে আপুনি কাৰ্বি ৰজা নিদিলে কিয় ধনসংগ্ৰমৰ কাৰ্বি ৰজাই এইটো উপহাৰকে নিদিলে ভগৱন্ত দিলে ধন্যবাদ। আৰু মুঠতে এইখন গ্ৰন্থখন মুঠতে মোৰ অনুভৱ মোৰ মানে ইম্প্ৰেশ্যন যে ইমান সুন্দৰ হৈছে নহয়। কাৰ্বি জাম্বৰঙত মই যেন ভৰাই থওঁ সম্পদ। কাৰ্বি জাম্বৰত ভৰাই থ'বলগীয়া এটা সম্পদ। আৰু তেওঁ মানে দাদাৰ যেনেকৈ মানে 94 ইয়াৰ্ছত 94 বয়সত তেখেতে আত্মঘাতী বাঙালী বুলি কিতাপখন লিখিছিলে। আত্মঘাতী বাঙালী কিতাপখন তেওঁ লিখিছিলে আৰু এখন তেওঁ খুব সুন্দৰ প্ৰবন্ধ সংকলন আছে। সেই প্ৰবন্ধ সংকলনখন আপুনি ইমান সুন্দৰ, সেইখন মানে প্ৰবন্ধ সংকলনখন সম্পাদনা কৰিছে ধ্ৰুৱনাৰায়ণ চৌধুৰীয়ে। এই ধ্ৰুৱনাৰায়ণ চৌধুৰীয়ে সম্পাদনা কৰি উলিয়াইছে তেওঁৰ গোটেই লেখাবোৰ। সেই বাংলাত কম আছে তেওঁৰ লেখা, কিন্তু তেওঁ একেবাৰে বেফিকিৰ মানুহ আছিলে। গতিকে তেওঁ গোটেই বস্তু গতিকে আৰু এজন খুজবন্ত সিং, আৰু খুজবন্ত সিঙৰ লগত বৰাদাৰ বহুত মিল আছে। খুজবন্ত সিঙৰ কথাটো আপোনালোকে যদি চাই, তেওঁ ইংলিছ ৰাইটাৰ আছিল,
তেওঁৰ এখন আপোনাৰ হেৰি আছে ট্ৰেইন টু পাকিস্তান দি কোম্পানী অফ এ ওমেন মানে মহিলাৰ ওপৰত লিখা দি কোম্পানী অফ এ ওমেন খুজবন্ত সিঙৰ আপোনালোকে যদি খুজবন্ত নামাখন পঢ়ে আত্মজীৱনীখন খুজবন্ত নামা অটোবায়োগ্ৰাফিখন খুজবন্ত নামাখন বেছি ডাঙৰ কিতাপ নহয় সৰু কিতাপ সেইখনত তেখেতে গোটেই কথাবোৰ কৈছে আৰু তেওঁ 98 পেজত তেওঁ খুজবন্ত নামা লিখিছে বৰ আচৰিত ধৰণৰ কথা আপোনালোকে গুগল মাৰি চালে গম পাব আপোনালোকে যদি গুগল মাৰি চায় এই কথাবিলাক গম পাব যে তাত খুজবন্ত সিঙে তেওঁ ইলাষ্ট্ৰেটেড উইকলিৰো এডিটৰ আছিলে এই খুজবন্ত সিঙে কি কৰে অদ্ভুত কথা লিখে কিছুমান কথাৰ লগত বৰাদাৰ মিল আছে যে খুচি লিখে বৰাদাই নৰ্মেল লিখে বহুত কিন্তু মাৰ দি পেলাই লিখা বুলি যে কয় সাংবাদিকৰ ভাষাত অলপ মাৰ দি লিখে তেওঁ মানে মাৰ দি লিখি ভাল পায় গতিকে গোটেই জীৱনত মানে যিমান জাৰ্নেলিজিম কৰিছে আমিও দীৰ্ঘদিন জাৰ্নেলিজিম কৰিছোঁ কিন্তু আমি খুব মানে এটা ছবাৰ লেংগুৱেজত অলপ ছফ্ট লেংগুৱেজত লিখোঁ অৰাজকতাটো আমি ধৰক নৈৰাজ্য বুলি লিখোঁ চুৰটো আমি সূৰ্য বুলি লিখোঁ কিন্তু বৰাদাই সেইবিলাক খাতি নকৰে চুৰেই নৈৰাজ্য আমি কম মই হয়তো অলপ শালীন ভাষাত বা অলপ ষ্ট্ৰং হেৰি ভাষাত কম সূৰ্য কিন্তু বৰাদাই খাতি নকৰে কিমানক পানী খুৱাইছে এই কলমটোৰে হিচাপ নাই কাৰ্বি আংলঙত কিমান মানুহক পানী খুৱাইছে হিচাপ নাই কলমেৰে গতিকে বৰাদাৰ এইটো ডেয়াৰ ডেভিলটো এইটো খাতি নকৰা যিটো কাৰোবাৰ এইটো খুজবন্ত সিঙৰ লগত মিল আছে আৰু খুজবন্ত সিঙৰ আপোনালোকে আচৰিত হ'ব যে খুজবন্ত সিঙৰ এনে কিছু কাহিনী আছে যে এইবিলাক এতিয়া বিস্তাৰিতভাৱে কোৱা টান এতিয়া সময় নাই মোক নিৰ্দিষ্ট কৰি সময়টো বেছি নাই বুলি কৈ দিছে মই গতিকে মই আকৌ ভাবিছিলোঁ নিৰ্দিষ্ট বক্তা অলপ মোকে দীঘলে ক'ব দিব নেকি গোটেই কথাটো মানে মোৰ পাম্পোচ হৈ গ'ল মই কৈছোঁ নাই মই ভাবি অহাখিনি আজি ক'ব নোৱাৰিম গতিকে নহ'ব আৰু আপোনালোকে মোৰ কথা এনেকৈ শুনাৰ কাৰণে আপোনালোকক মই ধন্যবাদ জনাইছোঁ আৰু মই বৰাদাৰ এই বয়সতো এনেকৈ যিটো মানে লিখাৰ যিটো গতি যেনেকৈ গৈছে এইটোক মই তাৰ মই অভিনন্দন জনাইছোঁ কিতাপখনৰ কাৰণেও অভিনন্দন জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ বা বৰাদাৰ 100 বছৰ জীয়াই থাকক শতায়ু হওক